নমস্কাৰ দেই। আজি প্ৰথমবাৰ বাবে কেমেৰা সন্মুখত ভাত খাবলৈ লৈছোঁ। সকলোৱে খোৱা ভিডিঅ' দি থাকে। আমি ভাবিলোঁ আজি মাক জীয়েক দুজনে মিলি এয়া ডিম দম বনাইছিলোঁ। তাকে এনেকৈ ধেৰ বনোৱা নাই, এটা ডিম ফালি লৈছোঁ। এইফালে বেলফুৰি আচাৰ লৈ লৈছোঁ এটা, তাৰপিছত এইফালে মই ভাজি লৈ লৈছোঁ, ফ্ৰাই কৰি দিছোঁ। আপোনাক খাই থাকোঁ দেই। ৰাতি সাঁজৰ এনেকৈয়ে খাওঁ আৰু আমি দুজনীয়ে থাকিলে বেছি নবনাওঁ একো। আপোনালোকৰ সন্মুখত আজি খাওঁ, কেনেকুৱা লাগে আপোনালোকৰ সন্মুখত খায়ো চাগে ভাল লাগিব পাৰে। সেইটো কাৰণে আজি প্ৰথমবাৰ আপোনালোকৰ সন্মুখত খাবলৈ লৈছোঁ। কেনেকুৱা হয় নাজানো। এই ভাজিখিনি বাকি লৈছোঁ। খোৱা একদম। দুপৰীয়া ভাত আজি নাই খোৱা, মানে দুপৰীয়া ভাত কামত লাগি আছিলোঁ। দুপৰীয়া সেইকাৰণে ভাত খাবলৈ নহ'ল। গধূলি সাঁজটো এতিয়া খাওঁ আৰু দেই। বেছি একো দাইল চাইল বনোৱা নাই। কেনেকুৱা লাগিছে? লাই শাক দি পঠাইছিলে ওচৰৰ আইতা এগৰাকীয়ে, দেখিছেনে? ডাঙৰ ডাঙৰ একদম ফ্ৰেছ লাই শাক। এয়া কাইলৈ বনাম ৰাতিপুৱা। আজি এনেকৈ খাওঁ। এতিয়া ডিম এটা দুফাল কৰি তাইলৈ এফাল দিছোঁ, মই এফাল খাইছোঁ। সৰহকৈ বনোৱা নাই, মই ইমান ভাল নাপাওঁ। ভাল লাগিছে ন? আলুকেইটা প্ৰথমে বইল কৰি ল'লোঁ। ডিম দম আপোনালোকে বনাই নহয়, কেনেকৈ জানে নহয়। আজি আপোনালোকৰ লগত কথা পাতি এনেকৈ খাইছোঁ। ভিডিঅ' বনাই কেনেকুৱা লাগে? ভাল লাগিব চাগে আপোনালোকৰ লগত কথা পাতি খাই। জলফাই আচাৰ এবছৰ বনোৱা, পুৰণা নহয়। ভাল হৈছে। নিমখটো অকণমান লাগিব ন? নিমখটো কম নি জলফাইৰ লগত? নিমখটো অকণমান দিব লাগিব। একদম ধুনীয়াকৈ কোমল হৈ গ'ল। পকা জলফাই আছিলে যে। ভিডিঅ' বনাইছোঁ বোলে ষ্টাইল কৰি খাবলৈ নাই, যেনেকৈ খাওঁ তেনেকৈ। আমি দুজনী থাকিলে দাইল চাইল নবনাওঁ, এনেকৈ খাওঁ। কেতিয়াবা ভাততে আলু দি দিওঁ, পিটিকা বনাওঁ, এনেকৈ খাওঁ। এলাহ আদা এনেকৈ কেঁচাকৈ এটুকুৰা খাই এটুকুৰা দি ভাতৰ লগত খালে ভাল লাগে। ল'লা নে? জলকীয়া একদম দুটা আগত দিছিলে, দুজনীলৈ দুটা। মই আকৌ এটা বেয়া অভ্যাস, ভাত খাওঁতে পানী খাই লওঁ। ময়ো খাওঁ। মোবাইলত চাই হাতখনৰ আঙুলিকেইটা ইমান ডাঙৰ ডাঙৰ লাগিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় নহয়, এনেকৈ সদায় দি আপোনালোকৰ মুখত যদি এনেকৈ খাই থকাটো ভাল পায়, এনে কথা পাতি তেতিয়া সদায় এনেকুৱা ভিডিঅ' দি থাকিম। কিহেনো খাম তাকে। সদায় এনেকৈ হ'লে আপোনালোকৰ লগত কথা পাতি খাই ভাল লাগিব। এনেকৈ মই এনেকৈ কথা পাতি ভাত নাখাওঁৱে। 5 মিনিটমান লাগেহে চাগে, লাগেনে নালাগেনে ভাত খাই শেষেই হয় মোৰ পটাপট। সুদা ভাত হ'লেও দেখাম আৰু মাছ মাংস খালেও দেখাম আপোনালোকক। আচাৰখিনি খাবলৈ ভাল, নিমখ অকণমান দিব লাগিব। ৰাসলীলা চিৰিয়েলখন চাই নাবা আপোনালোকে? আৰু চিৰিয়েলখন চাইহে ভাত খাইছোঁ। কোনে কোনে চাই জনাব ৰাসলীলা। ঋষিৰ যে মাক যোনগৰাকী
এতিয়া নতুনকৈ যে মাক বুলি কৈছে সেইগৰাকী নহয়, ঋষি আগৰ মাক যোন সেয়া আমাৰ আমগুৰি হয়। ইমান ধুনীয়া এক্টিং কৰিছে মুনবাই। আমগুৰিতে যে ইমান ভাল অভিনয় কৰা এগৰাকী অভিনেতা আছে আমি মানে পিছতহে গম পাইছোঁ। আগতে শুনিছোঁ মুনবাৰ কথা, বিহু নাচে চিৰিয়েল কৰে বুলি, কিন্তু মানে তেওঁৰ এক্টিংবোৰ মই এই ৰাসলীলাখনৰ যোগেদিহে মানে গম পাইছোঁ। মুনবাক কওঁ লগ পালে মানে, এটা ছোৱালী ডান্সৰ স্কুললৈ গ'লে মানে লগ পাওঁ, মুনবা ৰাসলীলা চাইছোঁ দেই বোলো এনেকৈ কওঁ। চাইছা নেকি, হয় নি, কেনেকুৱা লাগিছে বুলি কয়, ভাল লাগিছে বুলি কওঁ। একদম 1 নম্বৰ এপিছডৰ পৰা চাইছোঁ ৰাসলীলা, মুনবাৰ কাৰণে চাই আছোঁ। বা এক্টৰকেইজন তাৰ ভালেই, চিৰিয়েলখনো ভালে লাগিছে বাৰু, ইণ্টাৰেষ্টিং হৈ আছে। খালি এতিয়া যে ঋষিয়ে যে চিনি নাপায় সেইটোত খালি অকণমান বেয়া লাগি আছে। বাকী চিৰিয়েলখন ভালে। সেইটোৱে আমি আকৌ চিৰিয়েলতহে কান্দে, কিন্তু আমি আৰু সঁচাকৈ বুলি ভাবোঁ, সঁচাকৈ বুলি কেলৈ হৈছে আকৌ। মই যে ডিম বইল কৰি খাব নোৱাৰোঁ, ভাল নালাগে, মানে কিবা গেছ হৈ যোৱা নিচিনা হয়। আজি এনেকৈ বনাই খাইছোঁ, কি হয়। আদা জলকীয়া একেলগে নাখায় আছে, কিন্তু আমাৰ সদায় একেলগে হয়। লাষ্টত যে বেলফি যিটো কি মজা লাগে চুপখিনি। আজি আপোনালোকৰ লগত কথা পাতি পাতি খাই ভালেই লাগিছে দেই, বেয়া লগা নাই। চবেই ভাত খোৱাৰ ভিডিঅ' দি থাকে, আমি ভাবোঁ যেনেকৈ ভাত খাওঁ কি দেখাম ন, কিন্তু যেনেকৈ খায় মানুহে তেনেকৈ দেখাই থাকে। বইল খালেও দেখায়, আলুগুটি পিটিকা খালেও দেখায়, সেইটো কাৰণে আমি দেখাতনো কি আপত্তি। তাত লাগি থৈ গৈছে সেই কৰি আহিছোঁ। শুনিছেনে না? আমি দুজনীয়ে খোৱা আলুগুটি দিছিলোঁ সৰু সৰু 3টা, ডিম এটা 3টা দিলা, সৰু তাৰপিছত পিঁয়াজবোৰ খাইছা নাই আজি, খাই দিছা? আজি গমেই নাপায়, ইভাগে ভজা পিঁয়াজ নাখায় আৰু। আজি তাই কথা পাতি আছোঁ যে আপোনালোকৰ লগত, তাই গমেই নাপালে, সানি খাই দিলে। এনেকৈ ভজা পিঁয়াজ ডিমৰ লগত ডিম যদি ডিমৰ লগত যদি হেৰি পিঁয়াজ কাটি দি দিওঁ নহয়, ভাজি দিলে সেয়া নাখায়, বাচি থৈ দিব। সানি ল'লা গমেই নাপায়। আজি গমেই নাপালে। এইগৰাকী আৰু এটা বেয়া অভ্যাস কি, মোবাইলত কিবা এটা লগাই পেলাই নি ভাত খোৱা। আমিও তেনেকুৱা কৰোঁ বাৰু কেতিয়াবা, বেহাৰবাৰীখন লগাই লওঁ। আমাৰ এগৰাকী সদায় ৰাতিপুৱা স্কুল যাওঁতে বেহাৰবাৰীখন লগাইহে ভাত খাব। মই আমাৰ বাপেক থাকোঁতে আগতে তেনেকুৱা কৰোঁ। বাকী সময়ত মানে মোবাইল চাবলৈ সময় নাই ন, সেইটো কাৰণে বাপেকক বেহাৰবাৰীখন লগাই দিওঁ আৰু ভাত খাই থাকে, চাই থাকে। কাঁহীখন একদম চুচি খাই দিলোঁ।
10 মিনিট লাগিছে আমাৰ ভাত খাবলৈ ভিডিঅ' টাইমটো মানে 10 মিনিট আছে কন্যাকৈ লাষ্টতে ভিডিঅ' নথকা হ'লে কাহিনী চুচি চুকা যেতিয়া ভাত খাই ভাল পায় নহয় ভাল পায় তেতিয়া চুচি খাই দিব একদম ধুব নালাগে মানে তেনেকুৱা খাই দিব ভাল লাগিলে বাৰু ভাত সাজ বেয়া লগা নাই এনেও ডিম দম ভালে লাগে কি লাজ কৰিবলৈ খামি আকৌ খামি এই গুটিটোতে জলফাই খাব আমলখি এনেকৈ গুটিটো চুপি খাই ভাল লাগে দেখুৱাই দিয়াচোন কেনেকুৱা কৰিলা কাহিনী সেইখন দিনা ধুব পৰা কৰি মানে নুধুলেও হ'ব সেইখন কষ্ট হ'ব নালাগে ফাইনেলি বাই বাই আমাৰ ভাতকেইটা আপোনালোকৰ আগত খাই হৈ গ'ল ভিডিঅ' চাই কেনেকুৱা লাগে ক'ব যদি ভাল লাগে নহয় এনেকুৱা ভিডিঅ' ভাত খোৱা ভিডিঅ' আপোনালোকক দি থাকিম কিহে খাওঁ দেখাই থাকিম আমিনো কেনেকৈ খাওঁ ভাত পিটিকা খালেও দেখাম বইল খালেও দেখাম মাংস খালেও দেখাম বাই বাই আজিলৈ